সিন্দুৰ অব্যাহত আছে 7 মেত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যি অপাৰেশন সিন্দুৰ ঘোষণা কৰিছিল তাৰ কিছুমান দৃশ্য আহি পৰিছে আৰু শেহতীয়া তথ্য আহিছে পাকিস্তানৰ 3 বায়ু সেনা ঘাটিত ভাৰতৰ আক্ৰমণৰ খবৰ আৰু এই খবৰ এতিয়ালৈকে ভাৰতৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া নাই কিন্তু পাকিস্তানী মিডিয়াই কিছুমান দৃশ্যাংশ ৰিলিজ কৰিছে যিসমূহ দেখা গৈছে পাকিস্তানৰ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাৱালপিণ্ডিত আছে যেটো নূৰ খান এয়াৰবেছ তাৰ কাখত অগ্নিকাণ্ড মানে মিসাইল আক্ৰমণৰ পিছৰ দৃশ্য দেখাবলৈ পোৱা গৈছে গতিকে পাকিস্তানত হাহাকাৰ লাগিছে আৰু পাকিস্তানে যি ধৰণেৰে 7 মেৰ পিছৰ পৰা ভাৰতত উপৰজুপৰি তেওঁলোকে ড্ৰোন আৰু মিসাইল আক্ৰমণৰ চেষ্টা কৰি আছে বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰি আছে তাৰ পিছত কিন্তু ভাৰতীয় সেনাই বিশেষকৈ বায়ু সেনাই প্ৰত্যুত্তৰ লৈছে আৰু ইতিমধ্যেই পাকিস্তানৰ যি ৰাৱালপিণ্ডিত যেটো নূৰ খান এয়াৰবেছ আছে তাৰ দৃশ্য দেখাইছো এয়া এদৰে জ্বলি উঠিছে নূৰ খান এয়াৰবেছ ৰাৱালপিণ্ডিৰ এটো দৃশ্য লগতে আৰু দুটা স্থান আছে ইছলামাবাদ আৰু লাহোৰ তাতো কিন্তু আক্ৰমণ কৰিছে লগতে সুৰকুটতো ভাৰতৰ ফালৰ পৰা আক্ৰমণ কৰাৰ খবৰ পোৱা গৈছে গতিকে পাকিস্তানৰ অৱস্থা খুব এটা এটো সময়ত যদি কবলৈ যাওঁ এদৰে পাকিস্তানৰ বিভিন্ন স্থানত জ্বলি উঠিছে বিশেষকৈ যিসমূহ পাকিস্তানী সেনাৰ যিসমূহ ঘাটি আছে তাত আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে কাৰণ কালিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল দিনৰ ভাগৰ পৰা ভাৰতৰ যিসমূহ সীমান্তৰ ভাৰত পাকিস্তান সীমান্তৰ যিসমূহ ৰাজ্য আছে সেইসমূহ ব্লেকআউট ঘোষণা কৰা হৈছিল সেইসমূহত সাইৰেন বজোৱা হৈছিল যিকোনো মুহূৰ্তত মিসাইল আক্ৰমণৰ আশংকা কৰা হৈছিল লগতে পাকিস্তানে ড্ৰোনেৰে কিন্তু বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আজি তথ্য আহিছে যে কালিৰ দিনটোত 24টা স্থানক মুঠ পাকিস্তানৰ ফালৰ পৰা আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল লগতে ফাতেহ 2 বুলি এটা মিসাইল কালি পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰিছিল লক্ষ্য আছিল দিল্লী বিমানবন্দৰ গতিকে হেতু ভাৰতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়া সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে পাকিস্তানে বাৰম্বাৰ আক্ৰমণৰ চেষ্টা কৰি আছে লগতে বিশেষকৈ উধমপুৰ পাঞ্জাব হাৰিয়ানা জম্মু কাশ্মীৰৰ উৰি পুঞ্চ ৰাজৌৰি এইসমূহ অঞ্চলত কিন্তু পাকিস্তানে বাৰম্বাৰ আক্ৰমণৰ চেষ্টা কৰি আছে কিন্তু ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে এয়াৰ ডিফেন্স সিস্টেমে পাকিস্তানৰ সকলো আক্ৰমণ প্ৰতিহত কৰিছে হাতকৈ ডাঙৰ খবৰ ফাতেহ 2 নামৰ এটা মিসাইল পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰিছিল লক্ষ্য আছিল দিল্লী বিমানবন্দৰ কিন্তু তাৰ পৰৱৰ্তী সময়ত এয়া হৈছে পাকিস্তানৰ দৃশ্য ভাৰতে প্ৰত্যুত্তৰ লৈছে গতিকে এইদৰে নূৰ খান এয়াৰবেছ যেটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাৱালপিণ্ডিৰ হেতু এদৰে জ্বলি উঠিছে আৰু এই দৃশ্য পাকিস্তানী মিডিয়াতেই উপলব্ধ হৈছে পাকিস্তানী মিডিয়াত নিজে এইসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছে এনেকুৱা নহয় পাকিস্তানে যিদৰে কিছুমান ভুৱা ভিডিঅ' তেওঁলোকে ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ কৰি আছে কিন্তু ঠিক এইবাৰ পাকিস্তানৰ তাৰ স্থায়ী একাংশ লোকে স্থানীয় এজন সাধাৰণ লোকে যেটো ইন্টাৰনেটত তেওঁলোকে দিছিল এই দৃশ্য নূৰ খান এয়াৰবেছৰ ৰাৱালপিণ্ডি গতিকে পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে ড্ৰোন আক্ৰমণৰ যেটো তেওঁলোকে চেষ্টা কৰিছিল তাৰ প্ৰত্যুত্তৰ ভাৰতৰ ফালৰ পৰা দিয়া হৈছে আৰু ইতিমধ্যে কৈছো যে ভাৰত পাক সীমান্তত থকা কেবাখনো জিলাত পুনৰ ব্লেকআউট ঘোষণা কৰা হৈছে 15খন চহৰত ব্লেকআউট ঘোষণা কৰা হৈছে ৰাজস্থানৰ জয়সলমৰ বাৰমেট 6 বজাৰ পৰা পুৱা 6 বজালৈকে ব্লেকআউট আছিল আৰু শ্ৰীনগৰ সাম্বাটো ব্লেকআউট কৰা হৈছে বাৰমুলা জম্মু উধামপুৰত সম্পূৰ্ণ ব্লেকআউট ঘোষণা কৰা হৈছে আৰু লগতে এয়াৰ ৰেড সাইৰেন বাজি আছে বিভিন্ন এলেকাত কাৰণ সেইসমূহ অঞ্চলত পাকিস্তানৰ ফালৰ পৰা ড্ৰোন আক্ৰমণৰ সম্ভাৱনা আছে লগতে হাৰিয়ানাৰ সিৰসালৈ লক্ষ্য কৰি পাকিস্তানে মিসাইল আক্ৰমণ কৰিছিল পুৱতি নিশা যেটো ভাৰতে প্ৰতিহত কৰিছে আৰু স্থানীয় লোকৰ কেমেৰাত সেইসমূহ দৃশ্য বন্দী হৈছে গতিকে ভাৰতক আক্ৰমণৰ যি অপচেষ্টা বাৰম্বাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে কৰি আছে সকলো কিন্তু ভাৰতীয় সেনাই প্ৰতিহত কৰিছে আৰু লগতে এই মুহূৰ্তৰ যদি গুৰুত্বপূৰ্ণ খবৰ আৰু দুটামান আছে কাৰণ কালি পাকিস্তানী সেনাৰ আৰু দুখন যুঁজাৰু বিমানক লৈ পেলাই তেওঁলোকে যেহেতু ভাৰতত আক্ৰমণৰ চেষ্টা চলাই আছে দুখন যুঁজাৰু বিমান ভাৰতে ধ্বংস কৰিছে যখন পাকিস্তানৰ F-16 যুঁজাৰু বিমান আৰু লগতে শ্ৰীনগৰ এয়াৰবেছৰ পৰা নিক্ষেপ কৰিছিল 5টা মিসাইল আৰু ভাৰতে কাৰণ পাকিস্তানৰ বায়ু সেনাই যেতিয়া আক্ৰমণৰ চেষ্টা কৰিছিল ভাৰতক তেতিয়া কিন্তু শ্ৰীনগৰ এয়াৰবেছৰ ফলৰ পৰা সেনাৰ চাউনি সক্ৰিয় হৈ আছিল আৰু মুহূৰ্ততে পাকিস্তানক তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিছে যি মিসাইল তেওঁলোকে নিক্ষেপ কৰিছিল সেই মিসাইলৰ ফলত পাকিস্তানৰ অত্যন্ত গুৰুত্বপূৰ্ণ যুঁজাৰু বিমান F-16 যিখনক লৈ তেওঁলোকে অত্যন্ত বেছি গৌৰৱ অনুভৱ কৰে যিকোনো মুহূৰ্তত
তেওঁলোকে কয় যে আমি ভাৰতৰ যিকোনো জায়গাত গৈ আমি আক্ৰমণ কৰিব পাৰোঁ তেনেকুৱা বিমান ইতিমধ্যে 4খন ভাৰতে ধ্বংস কৰিছে কালিৰ দিনটো দুখন কৰিছিল আৰু আজি পুৱতি নিশা F-16ৰ দুখন বিমান ভাৰতে ধ্বংস কৰিছে আৰু মিছাইল নিক্ষেপ কৰিছিল শ্ৰীনগৰ সেনা চাৱনিৰ পৰা গতিকে পাকিস্তানে ভাৰতৰ সেনা চাৱনিসমূহক আক্ৰমণৰ লক্ষ্য কৰি ল'ব বুলি ইতিমধ্যে আশংকা কৰা হৈছিল বায়ু সেনাৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছিল আম্বালা হৈ গ'ল শ্ৰীনগৰ এয়াৰবেছ হৈ গ'ল এইসমূহ অঞ্চলত আক্ৰমণ হ'ব পাৰে বুলি ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু ঠিক তাৰ পিছতেই সঁচাকৈ তেওঁলোকে আক্ৰমণৰ চেষ্টা কৰিছিল আৰু আক্ৰমণৰ চেষ্টা প্ৰতিহত কৰিছে ভাৰতীয় বায়ু সেনাই উচিত প্ৰত্যুত্তৰ দিছে এয়াৰ ডিফেন্স সিস্টেম আছে লগতে মিছাইল নিক্ষেপ কৰিছে এবাৰ মিছাইল নিক্ষেপ কৰাৰ পিছত পাকিস্তানত হাহাকাৰ লাগিছে কাৰণ পাকিস্তানৰ যিসমূহ মূল তেওঁলোকৰ সেনা চাৱনি আছে আমাৰ যদি ক'বলৈ যাওঁ ৰাৱালপিণ্ডি নুৰখান এয়াৰবেছ পাঠানকোট বেছ লগতে লাহোৰ আৰু এইকেইটা অঞ্চলত যেতিয়া ভাৰতে আক্ৰমণ কৰিছে তাৰ পিছৰ অৱস্থা এয়া পাকিস্তানত হাহাকাৰ লাগিছে আৰু আটাইতকৈ হাস্যকৰ কথা পাকিস্তানৰ যিটো এয়াৰ ডিফেন্স সিস্টেম যিটো চাইনাৰ পৰা তেওঁলোকে আনিছিলে সেইটো দুদিন পূৰ্বেই ভাৰতে ধ্বংস কৰি পেলাইছে গতিকে এতিয়া তেওঁলোকে কি কৰিব তেওঁলোকৰ হাতত তেনেকুৱা ধৰণৰ কোনো অস্ত্ৰ নাই প্ৰতিহত কৰিব পৰাকৈ গতিকে তেওঁলোকে এতিয়া কেৱল চাবলগীয়া হৈছে ৰং চাবলগীয়া হৈছে পাকিস্তানে আৰু তাৰ মাজতে পাকিস্তানে বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰি সীমান্তত উত্তেজনা অব্যাহত ৰাখিছে উৰি হৈ গ'ল ৰাজৰি হৈ গ'ল এইসমূহ অঞ্চলত তেওঁলোকে ড্ৰোন আক্ৰমণৰ চেষ্টা অহৰহ কৰি আছে কিন্তু কালিৰ দিনটোতে তেওঁলোকে 24টা স্থানক টাৰ্গেট কৰিছিল পাকিস্তানে কিন্তু এটাও আক্ৰমণ তেওঁলোকে সফলভাৱে কৰিব নোৱাৰিলে আৰু ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে প্ৰতিহত কৰিছে লগতে যিটো ফাটেহ 2 বুলি এটা বিশেষ মিছাইল চিন্তা কৰক দিল্লী বিমানবন্দৰলৈ নিক্ষেপ কৰিছিল পাকিস্তানে আৰু যিটো ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে প্ৰতিহত কৰিছে আৰু এতিয়া ভাৰতৰ ফালৰ পৰা কোৱা হৈছে সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে ভাৰতৰ দিল্লী বিমানবন্দৰ গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই কিন্তু পাকিস্তানৰ যি অপচেষ্টা পাকিস্তানৰ সেনাৰ যি কাপুৰুষালি তাৰ কিন্তু প্ৰত্যুত্তৰ এটা ভাৰতে দিছে কিছুদিন আগলৈকে আমি দেখিছিলোঁ যেতিয়া 7 মেত অপাৰেচন সিন্দুৰ ঘোষণা কৰিছিল তেতিয়া পাকিস্তানৰ মাটিত থকা কেৱল সন্ত্ৰাসবাদী ঘাটিসমূহকে ভাৰতে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কিন্তু এতিয়া পাকিস্তানে যি ধৰণৰ কাপুৰুষালি কৰিছে তেওঁলোকে বাৰম্বাৰ যি ভাৰতৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে উৰি ৰাজৰি লগতে পাঞ্জাব হাৰিয়ানা এই জয়সলমেৰ ৰাজস্থান এই অঞ্চলসমূহত সাধাৰণ ৰাইজক যেতিয়া তেওঁলোকে টাৰ্গেট কৰিছে এতিয়া ভাৰতীয় সেনাও কিন্তু বহি নাথাকে আৰু আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ আজি প্ৰধানমন্ত্ৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু 10 বজাত ভাৰতীয় সেনাৰ ফালৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰা হৈছে পৰৱৰ্তী সময়ত কাৰণ পাকিস্তানে কিছুমান কাম এনেকুৱা ধৰণৰ কৰি আছে যিটো হয়তো এতিয়া পৰ্যালোচনা বৈঠকৰ অন্তত অপাৰেচন সিন্ধুৰ অধিক তীব্ৰতৰ হয়তো ভাৰতে কৰিব যদি প্ৰয়োজন হয় পাকিস্তানৰ ভিতৰত সোমাই এবাৰ বায়ু সেনা আক্ৰমণ কৰিব লগতে আৰব সাগৰত আমাৰ নৌসেনা সাজু হৈ আছে যিকোনো মুহূৰ্তত তেওঁলোকে যুদ্ধৰ বাবে ইংগিত পালেই সেউজ সংকেত পালেই কিন্তু পাকিস্তানত আক্ৰমণ কৰিব গতিকে পাকিস্তানক উচিত শাস্তি দিয়াৰ সময় আহি পৰিছে আৰু দুটা দিনত 400খন ড্ৰোনেৰে 36টা স্থানত টাৰ্গেট কৰিছিল পাকিস্তানে ভাবক আৰু সকলো হৈছে সাধাৰণ স্থান হিন্দু উপাসনাস্থলীক তেওঁলোকে টাৰ্গেট কৰিছে লগতে হিন্দু বসতি প্ৰধান অঞ্চলক উৰিৰ আলাগা বুলি যিখিনি জায়গা আছে লাগামা বুলি যিখিনি অঞ্চল আছে তাত তেওঁলোকে আক্ৰমণ কৰিছে গতিকে পাকিস্তানী সন্ত্ৰাসবাদী যি ধৰণে ধৰ্মক লৈ পেলাই তেওঁলোকে চলে ঠিক পাকিস্তানৰ সেনাও তেনেকুৱা ধৰণেৰে তেওঁলোকৰ মানসিক চিন্তা বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে পাকিস্তানী সেনা আগবাঢ়ি গৈ আছে গতিকে পাকিস্তানৰ যেনেকুৱা ধৰণৰ এই আক্ৰমণৰ চেষ্টা সকলো ব্যৰ্থ কৰিছে বিশেষকৈ হাৰিয়ানাৰ যি সিৰসা বুলি অঞ্চল আছে তাতো পাকিস্তানৰ মিছাইল আক্ৰমণ কৰিছিল গতিকে সিৰসাৰ এয়াৰবেছক টাৰ্গেট কৰিছে পাকিস্তানে বাৰম্বাৰ কিন্তু সফল হোৱা নাই আৰু ইতিমধ্যেই ভাৰতৰ ফালৰ পৰা কোৱা হৈছে যে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰা হৈছে বিশেষকৈ উৰি পুঞ্চ পাঞ্জাব ৰাজস্থান গুজৰাটত চাইনাৰ শব্দ শুনাই গৈছে সকলো ৰাইজক আতংকিত নহবলৈ কোৱা হৈছে পৰাপক্ষত যাতে তেওঁলোকে ঘৰৰ পৰা ওলাই নাযায় তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঘৰৰ পৰাই পাঠদানৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে যি জম্মু কাশ্মীৰৰ যি কপুৱাৰ সেক্টৰ আছে পাক সেনাৰ গুলিবৰ্ষণ তাত অত্যধিক বেছি হৈ আছে উৰি পুঞ্চ ৰাজৰি অঞ্চলসমূহত আৰু তাৰ যিসমূহ সীমান্ত ৰাইজ আছে তেওঁলোকক বিশেষ যি বাংকাৰ আছে লগতে যিসমূহ আশ্ৰয় শিবিৰ দিয়া হৈছে তালৈ তেওঁলোকক লৈ যোৱা হৈছে গতিকে পৰিস্থিতি অত্যন্ত চিন্তনীয় বুলি ক'ব লাগিব সীমান্তত ভাৰত পাকিস্তানৰ উত্তেজনা অব্যাহত আছে ৰাজৰিৰ আকাশমাৰ্গটো ধ্বংস কৰিছে পাক সেনাৰ ড্ৰোন আক্ৰমণত পাক সেনাৰ ড্ৰোন ধ্বংস কৰা হৈছে গতিকে
ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ অপচেষ্টা কৰা হৈছিল আক্ৰমণ প্ৰতিহত কৰিছে আৰু আকাশমাৰ্গৰ পৰা খহি পৰা ড্ৰোনৰ অংশ পৰি 3জন লোক আহত হৈছে আৰু এটা ঘৰৰ ওপৰত এখন ড্ৰোন পৰিছে গতিকেলৈ আহতৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে সীমান্ত অঞ্চলত নিহতৰ সংখ্যাও বৃদ্ধি পাইছে গতিকেলৈ চিন্তাৰ কাৰণ এতিয়া ভাৰত পাকিস্তানৰ যি যুদ্ধ চলি আছে আৰু তাৰ মাজতে কিন্তু এই ধৰণে পাকিস্তান জ্বলিছে আটাইতকৈ ডাঙৰ কথা দেখুৱাইছো এইটো হৈছে নুৰ খান এয়াৰবেছ ৰাৱালপিণ্ডি যিটো ভাৰতে মিছাইল আক্ৰমণ কৰিছে বুলি কৈছে আৰু ইতিমধ্যেই 10 বজাত ভাৰতৰ সেনাৰ ফালৰ পৰা আজি সংবাদমেল আছে তাত হয়তো ভাৰতে স্পষ্ট কৰিব কিন্তু পাকিস্তানৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে আৰু তেওঁলোকে নিজৰ দেশত হোৱা আক্ৰমণৰ দৃশ্য এইদৰে তেওঁলোকে ভাইৰেল কৰিছে আৰু পাকিস্তানৰ নুৰ খান এয়াৰবেছ পাঠানকোট এয়াৰবেছ লাহোৰ এইসমূহ অঞ্চলত এতিয়া অনবৰতে সাইৰেন বাজি আছে যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে আৰু পাক সেনা ব্যৰ্থ হৈছে পাক সেনাই কোনো ধৰণৰ তেওঁলোকৰ যেনেকুৱা ধৰণৰ আমাৰ যেনেকৈ এয়াৰ ডিফেন্স সিস্টেম আছে তেওঁলোকৰ যিটো এয়াৰ ডিফেন্স সিস্টেম আছিল হেতু ইতিমধ্যে বেয়া হৈ গৈছে ভাৰতে ধ্বংস কৰি পেলাইছে আৰু তেওঁলোকে সমগ্ৰ বিশ্বৰ আগত আচলতে ক'ব লাগিব পাকিস্তানৰ এনেকুৱা এটা অৱস্থা হৈছে কালিৰ দিনটোত তেওঁলোকে IMFক পইচা খুজিব লগা হৈছে ঋণ খুজিব লগা হৈছে তেওঁলোকৰ যুদ্ধ কৰিবলৈ শক্তি নাই তেওঁলোকৰ ওচৰত সামৰিক অস্ত্ৰ নাইকিয়া হৈছে মাত্ৰ 4 দিনৰ বাবে তেওঁলোকৰ ওচৰত অস্ত্ৰ মজুদ আছিল আৰু তেওঁলোকে যি ধৰণে সীমান্তত আহি নিৰ্বিচাৰ গুলীচালনা কৰিছে মৰ্টাৰ আক্ৰমণ কৰিছে যেটো কাপুৰুষালি পাকিস্তানৰ ফালৰ পৰা কৰি থকা হৈছে সেইসমূহৰ ফালৰ পৰা দেখা পোৱা গৈছে যে পাকিস্তান এটা সংকটত আছে কাৰণ তেওঁলোকৰ যিসমূহ চেষ্টা মই ইতিমধ্যে কৈছো তেওঁলোকে 400 ড্ৰোন পঠাই দিছিল ভাৰতলৈ আৰু এটো 48 ঘণ্টা সময়ছোৱাত কৰি আছে তাৰ পিছত এটাও ড্ৰোন তেওঁলোকে কিন্তু ভালকৈ ভাৰতত আক্ৰমণ কৰিব পৰা নাই মিছাইল যেটো পঠাইছিলে ফাতেহ 2 যেটো লক্ষ্য আছিল দিল্লী বিমানবন্দৰ গতিকে দিল্লী বিমানবন্দৰক আক্ৰমণৰ চেষ্টা চলোৱা পাকিস্তানৰ যেটো ফাতেহ 2 মিছাইল আছে হেতু ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে আকাশমাৰ্গতে ধ্বংস কৰি পেলাইছে গতিকে এক প্ৰকাৰ অসহায় হৈ পৰিছে পাকিস্তান কি কৰিব কি নকৰিব আৰু তাৰ মাজতে দেখা পোৱা গৈছে পাকিস্তানৰ অৱস্থা এটো সাধাৰণ ৰাইজে পাকিস্তানৰ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে এখন চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছে লগতে তেওঁলোকে কৈছে যে ইমৰান খানক মুকলি কৰি দিব লাগে কাৰণ এইখন চৰকাৰে পাকিস্তানৰ ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে লগতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে শ্ৰীনগৰ বিমানবন্দৰটোৰ আক্ৰমণৰ চেষ্টা পাকিস্তানৰ কিন্তু ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰিছিল আৰু ভাৰতে খনে ধ্বংস কৰিছে পাকিস্তানৰ ড্ৰোন গতিকে ইতিমধ্যে ইটোৰ পিছত হিটো আক্ৰমণৰ কথা আহি আছে বিশেষকৈ মই ইতিমধ্যে কৈছো যে দিল্লী বিমানবন্দৰৰ পিছত শ্ৰীনগৰ বিমানবন্দৰ আম্বালা এয়াৰবেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ফিৰোজপুৰত যেটো এয়াৰবেছ আছে হেতু আক্ৰমণৰ চেষ্টা কৰিছিল লগতে ৰাজৰিত আক্ৰমণৰ চেষ্টা কৰিছিল পঞ্জাব ৰাজস্থান গুজৰাট এই যিসমূহ পাকিস্তানৰ সীমাত লাগি আছে সকলোতে তেওঁলোকে কিন্তু আক্ৰমণৰ চেষ্টা কৰি আছে আৰু সকলো চেষ্টা পাকিস্তানৰ ব্যৰ্থ হৈ আছে যাৰ বাবে পাকিস্তানৰ সেনা বাহিনী এতিয়া সীমান্তত কাপুৰুষৰ দৰে আহি তেওঁলোকে সাধাৰণ ৰাইজক টাৰ্গেট কৰিছে সাধাৰণ ৰাইজৰ ঘৰসমূহক তেওঁলোকে মৰ্টাৰ ধাৰাখাৰ গুলি বৰ্ষণ কৰি তেওঁলোকে আক্ৰমণ কৰি আছে গতিকে পাকিস্তানৰ অৱস্থা খুবেই বেয়া লগতে আটাইতকৈ বেয়া খবৰ পাকিস্তানৰ বাবে আৰু ভাৰতৰ বাবে অত্যন্ত এটা সফলতা বুলি ক'ব লাগিব F-16 কালিৰ দিনটো দুখন পেলাইছিলে আৰু মাজ দেখা ভাৰতে পাকিস্তানৰ দুখন F-16 ভূপতিত কৰিবলৈ সক্ষম হৈছে গতিকে ভাৰতৰ ওচৰত ইটোৰ পিছত হিটো সফলতা আহিছে তাৰ পৰিৱৰ্তে পাকিস্তানৰ ওচৰত ইটোৰ পিছত হিটো বিফলতা কাৰণ তেওঁলোকে বিগত সময়ছোৱাত ভাৰতক আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছে ইতিমধ্যে কৰিছো বিগত দুটা দিনত তেওঁলোকে 400খন ড্ৰোনৰে ভাৰতৰ 36টা স্থানক টাৰ্গেট কৰিছিল য'ত হিন্দু উপাসনাস্থলীসমূহ আছে অপাৰেচন সিন্দুৰৰ শেহতীয়া পৰিস্থিতি লৈ পেলাই এতিয়া সকলো যি বাৰমুলা জম্মু উধামপুৰ এই অঞ্চলসমূহত আছে এই অঞ্চলসমূহত কিন্তু এতিয়া আতংকই বিৰাজ কৰিছে সাধাৰণ ৰাইজৰ মাজত আতংক আছে কাৰণ তেওঁলোকে অনবৰতে আকাশত সাইৰেনৰ শব্দ শুনা পাইছে তেওঁলোকে যিকোনো মুহূৰ্তত এয়াৰ ৰেড সাইৰেন শুনিবলৈ পাইছে গতিকে বিমান আক্ৰমণৰ আশংকাত আছে ড্ৰোন আক্ৰমণৰ আশংকাত আছে ভাৰতে কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু হস্তময় আছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম যিকোনো মুহূৰ্তত পাকিস্তানৰ ফালৰ পৰা আহিব পৰা ভাবুকি লগতে আক্ৰমণ তেওঁলোকে প্ৰতিহত কৰিবলৈ ভাৰতে সক্ষম হৈছে কিন্তু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ যেটো কুচ স্বৰূপ হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হেতু ভাৰতে ইতিমধ্যে সমগ্ৰ বিশ্বই পাকিস্তানৰ এই স্বৰূপ দেখিছে আৰু ইতিমধ্যে যাৰ বাবে ভাৰতৰ সন্মুখত বা ভাৰতৰ কাষত আহি থিয় হৈছে বিশ্বৰ যথেষ্ট কেইখন শক্তিশালী দেশ ইজৰাইল আহিছে UAE আহিছে
আটাইতকৈ এটা ডাঙৰ কথা যে পাকিস্তানৰ যিখন PSL আছিল PSLখন UAE লৈ স্থানান্তৰ কৰা হৈছিল যিখন কিন্তু এতিয়া ভেনু হিচাপে UAE দিবৰ বাবে তেওঁলোকে কিন্তু বিচৰা নাই গতিকে তাতো কিছুমান আন্তঃৰাষ্ট্ৰীয় হেঁচা আহি পৰিছে আৰু কূটনৈতিক খেল ভাৰতে যি ধৰণে খেলিছে য'ত পাকিস্তান কিন্তু বহুত পিছ পৰি গৈছে এয়া পাকিস্তানৰ ৰাৱালপিণ্ডিৰ দৃশ্য যিদৰে পাকিস্তানে ভাৰতক জ্বলাব বিচাৰিছিল ঠিক তেনেদৰে এতিয়া পাকিস্তান নিজে জ্বলি আছে পাকিস্তানৰ এয়া সেনা চাউনিৰ দৃশ্য এইটো এটা সেনাৰ এয়াৰবেছ হয় যিটো নাম হৈছে নুৰ খান এয়াৰবেছ এই নুৰ খান এয়াৰবেছত এতিয়া এনেদৰে জ্বলিছে তেওঁলোকে বাৰম্বাৰ চেষ্টা নকৰক কিয় ভাৰতক অশান্ত কৰিবলৈ কিন্তু তেওঁলোকৰ নিজৰ গাতে গৈ জুই লাগিছে গতিকে পাকিস্তানী সেনাৰ থৰকা চুটি হেৰাইছে তেওঁলোকে কি কৰিব কি নকৰিব যাৰ বাবে তেওঁলোকে বিগত দুটা দিনত 400 মিছাইলকে ভাৰতলৈ এৰি দেখুৱাইছিলে যাতে ভাৰতৰ কোনোবা এটা স্থানত তেওঁলোকে আক্ৰমণ কৰিব পাৰে কিন্তু অতি সফলতাৰে বা অতি বীৰত্বৰে ভাৰতীয় সেনাই সেইসমূহ আক্ৰমণ প্ৰতিহত কৰিছে লগতে তেওঁলোকৰ যিমান চেষ্টা কৰিছিল যে তেওঁলোকৰ সীমান্ত অঞ্চলত আক্ৰমণ কৰা হওক এই সকলো কিন্তু চেষ্টা ব্যৰ্থ হৈছে পাকিস্তানৰ ফালৰ পৰা জনাইছো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হয়তো আজি ভাৰতে যি ধৰণে এতিয়া সামৰিক ঘাটিত পাকিস্তানৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেনে পৰিস্থিতি যদি হয় তেন্তে ভাৰতে পুনৰ পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছো পাকিস্তানৰ 3টা সামৰিক ঘাটিত বায়ু সেনাৰ ঘাটিত ভাৰতে আক্ৰমণ কৰিছে আৰু তাৰ পিছৰ দৃশ্য এয়া পাকিস্তানী নাগৰিকে নিজে মোবাইল কেমেৰাত বন্দী কৰিছে এই সমূহ দৃশ্য গতিকে পাকিস্তান দুখোজ পিছুৱাই যাবলৈ বাধ্য হৈছে কাৰণ ভাৰতে যি ধৰণে আক্ৰমণ কৰিছে ভাৰতৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পাকিস্তানৰ ওচৰত এয়াৰ ডিফেন্স সিস্টেম নাই যেটো আছিল হেতু ভাৰতে ধ্বংস কৰি পেলাইছে হেতু তেওঁলোকে চীনৰ পৰা লৈ আনিছিল ধাৰত গতিকে তাৰ পিছৰ অৱস্থা হৈছে এতিয়া পাকিস্তানৰ এয়া যিখন পাকিস্তানে ভাৰতক শেষ কৰি দিম বুলি কৈছিল পাৰমাণৱিক বোমা পেলাৰ কথা কৈছিল কিন্তু এতিয়া পাকিস্তানৰ অৱস্থা হৈছে এয়া ভাৰতক জ্বলাবলৈ বিচৰা পাকিস্তানৰ ৰাৱালপিণ্ডিৰ নুৰ খান এয়াৰবেছ এনেদৰে জ্বলিছে লাহোৰত জ্বলিছে সিয়ালকোটত জ্বলিছে গতিকে 3টা বায়ু সেনাৰ ঘাটিত ভাৰতে ঘাট লগাই আক্ৰমণ কৰিছে যিকিটাৰ পৰা তেওঁলোকে শ্ৰীনগৰ আম্বালা জম্মু কাশ্মীৰ ৰাজস্থান পঞ্জাব এইসমূহ অঞ্চলত আক্ৰমণৰ অপচেষ্টা চলাই আছিল তাৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিছে টছটছ হৈ গৈছে পাকিস্তান আৰু যদি পাকিস্তানে এনেকুৱা ধৰণৰ কাম কৰি থাকে তেন্তে নিশ্চয় ভাৰতে এবাৰ তেওঁলোকৰ ভিতৰ খুমাই মাৰিব আৰু এবাৰ বায়ু সেনা সক্ৰিয় হ'ব ইতিমধ্যে ভাৰতে মিছাইল নিক্ষেপ কৰিছে LMS ড্ৰোন ব্যৱহাৰ কৰিছে এতিয়ালৈকে ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ আকাশ মাৰ্গৰ ভিতৰত প্ৰৱেশ কৰা নাই নৌ সেনা জলস্তৰত পাকিস্তানী জলসীমাত প্ৰৱেশ কৰা নাই স্থলসেনা পাকিস্তানৰ সীমান্তলৈ যোৱা নাই যদিহে যায় তেন্তে পাকিস্তানৰ অৱস্থা কি হ'ব হেতু সহজে অনুমান কৰিব পাৰি পিওকেৰ পৰা যেনে ধৰণৰ তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছিল সেইসমূহ বন্ধ নকৰিলে পাকিস্তানৰ পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানক আঁতৰাই পেলোৱা হ'ব বুলি একাংশই ইতিমধ্যে কৈ আছে যে আঁতৰাই পেলাব লাগে কাৰণ এইখন হৈছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ সন্ত্ৰাসবাদক লালন পালন কৰে তেওঁলোকে তাৰ পৰা ভাৰত বিৰোধী বাৰম্বাৰ কাৰ্যকলাপ চলি থাকে আমি যদি চাবলৈ যাওঁ 2001 পৰা আৰম্ভ কৰি এই আমি সংসদ আক্ৰমণৰ পৰা যদি আমি ধৰো তাৰ পিছৰ পৰা কিন্তু একেবাৰে এই পেহেলগামলৈকে বাৰম্বাৰ জয়ছ ই মোহাম্মদৰ ফালৰ পৰা আক্ৰমণ কৰি থকা হৈছে আৰু জয়ছ ই মোহাম্মদৰ য'ত ঘাটি আছিল হেতু কোট আছিল কিমান এটা কোনখন চহৰৰ মাজমজিয়াত আছিল আমি সকলোৱে দেখিলো গতিকে পাকিস্তানৰ সন্ত্ৰাসবাদী কেনে ধৰণে থাকে হেতু ভাৰতে প্ৰমাণ কৰিলে গতিকে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ভূমি গতিকে হেয়া সকলোৱে জানে আৰু এতিয়া যাৰ বাবে পাকিস্তান এদৰে জ্বলিছে আৰু পাকিস্তানৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু সাধাৰণ ৰাইজৰ মাজত তেওঁলোকৰ আতংক আৰু লগতে ভাৰতৰ যিসমূহ সীমান্তৱৰ্তী অঞ্চল আছে জিলা আছে সকলোতে ব্লেকআউট ঘোষণা কৰা হৈছে সকলোকে সাৱধানে থাকিবলৈ কোৱা হৈছে কাৰণ বাৰম্বাৰ আক্ৰমণৰ অপচেষ্টা কৰি আছে চিৰবৈৰী পাকিস্তানে ধন্যবাদ